গুৱাহাটী মহানগৰীত পুনৰ মুখলধাৰ বৰষুণ আৰু সেই মুখলধাৰ বৰষুণৰ পিছতে এতিয়া কৃত্ৰিম বানত পৰিছে মহানগৰীৰ একাধিক অঞ্চলৰ বাটপথ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতো এতিয়া কৃত্ৰিম বান লালমাটি গড়চুক ৰুক্মিণীগাঁও অনিল নগৰ চানমাৰীকে ধৰি বহু অঞ্চল এতিয়া পানীৰ তলত ইফালে মুখলধাৰ বৰষুণ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ বাবে ঠায়ে ঠায়ে সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ কেইবাটাও স্থানত বহু সময় ধৰি আবদ্ধ হৈ পৰিছে যান-বাহন আৰু আবদ্ধ হৈ পৰিছে পথচাৰী আমি দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাই আছো গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্তত এতিয়া কৃত্ৰিম বানৰ এক ভয়ংকৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে বিশেষকৈ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথো আজি কৃত্ৰিম বানত বৰ গৈছে আৰু সেই পৰিৱেশ আমি জানিবলৈ পুনে গৈছো তাত আমাৰ ধীৰাজ হাজৰিকা সাংবাদিক উপস্থিত আছে ধীৰাজ আপোনাৰ ওচৰলৈ আহিছো কৃত্ৰিম বানৰ পৰিৱেশ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কেনে ধীৰাজ চক এজাক মুখলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত এতিয়া অবৰ্ণনীয় এক পৰিৱেশে বিৰাজ কৰিছে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত এতিয়া একাঠু পৰ্যন্ত পানী এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাবলৈ বিচাৰিছো এয়া হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য চাওক ইয়াত কেনেধৰণে পানীয়ে বুৰাই পেলাইছে ৰাজপথটো যিহেতু এই অঞ্চলত বহু সময় ধৰি বৰষুণ হৈছিলে আৰু বৰষুণৰ ফলত কেনে এটা পৰিৱেশ হৈছে সেয়া আমি আপোনালোকক দেখুৱাইছো এইটো যেন ৰাজপথ নহয় এটা যেন মহাসাগৰ যেন তেনে এটা পৰিৱেশৰ বিৰাজ কৰিছে চাওক মোৰ সোঁফালে থকা যি দৃশ্য সেয়া দেখুৱাবলৈ চেষ্টা কৰিছো এখন বাহন কিদৰে পানীত বিকল হৈ পৰি আছে সেয়া আমি আপোনালোকক দেখুৱাইছো মোৰ সতীৰ্থ আলোকজ্যোতি হাজৰিকাই দেখুৱাইছে ঠিক একেদৰে এই ৰাষ্ট্ৰীয় ঘাইপথৰে পানী ফালি ওলাই আহিবলগীয়া হৈছে বাহনসমূহ আৰু এই স্থান পোৱাৰ পূৰ্বে যিখন উৰণ সেতু পোৱা যায় সেই উৰণ সেতুত কিন্তু প্ৰচণ্ড যান-জঁট কাৰণ এই পানীৰ ফলত বহু বাহন যিহেতু বিকল হৈ পৰিছে সেয়েহে বাহনসমূহৰ যিসমূহ চালক তেওঁলোকে সাহস কৰা নাই যে এই পানী ফালি তেওঁলোকে ওলাই যাব বহু বাহন এতিয়াও উৰণ সেতুৰ ওপৰতে আবদ্ধ হৈ আছে বহু সময় ধৰি তাত বহু লোক আবদ্ধ হৈ আছে এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো এয়া হৈছে নালাপাৰাৰ দৃশ্য নালাপাৰাৰ যি অঞ্চল সেই অঞ্চলসমূহৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো যে কিদৰে এটা অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে কিছু দূৰ যদি আমি আগুৱাই যাম তেনেহ'লে দেখিব ইয়াত বাছকে ধৰি আন যিসমূহ বাহন আছে সেইসমূহো কিন্তু বিকল হৈ পৰিছে কাৰণ যিহেতু পানী ইয়াত সেয়েহে এনেধৰণৰ এটা অৱস্থা হৈছে মোৰ সতীৰ্থ আলোকজ্যোতি হাজৰিকা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিব যে কেনে এটা পৰিৱেশৰ বিৰাজ কৰিছে কেৱল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেই নহয় আমি যদি চাওঁ তেনেহ'লে ভেটাপাৰা অঞ্চলত দেখিবলৈ পাইছোঁ যে আমি বহু সময় ধৰি তাত পানী হৈছে একেদৰে যি ছাৰ্ভে অঞ্চল আছে বেলতলা ছাৰ্ভে তাতো আমি পানী দেখিবলৈ পাইছোঁ একেদৰে অনিল নগৰ নবীন নগৰতো কিন্তু এতিয়া পানী হৈছে এই যি কৃত্ৰিম বান এই কৃত্ৰিম বানক লৈ বছৰ ধৰি গুৱাহাটীবাসীয়ে সমস্যাৰ সন্মুখীন হৈ আহিছে কিন্তু সমাধানহে ওলোৱা নাই বহু সময়ত GMC GMDA বা স্মাৰ্ট চিটিৰ ইয়াত কথা কোৱা হয় কিন্তু সকলো বিভাগ যে বিফল হৈছে তাৰ ছবি এয়া আমি আপোনালোকক দেখুৱাইছোঁ নালাপাৰাৰ দৃশ্য কিদৰে বহু সময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া হৈছে বাহন আৰু যিসমূহ বাহন ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈছে সেই বাহনসমূহ কিন্তু পানী ফালি যাবলগীয়া হৈছে তেনে এটা পৰিৱেশে বিৰাজ কৰিছে সেয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যদিও বা বহু সময় ধৰি বহু লোকে তাত প্ৰতিশ্ৰুতি দি আহে কিন্তু সেয়া প্ৰতিশ্ৰুতি বিফলিত নহয় এই মুহূৰ্তত চাওক এখন বাহন বিকল হৈ যোৱাৰ ফলত ঠেলি এইদৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে লৈ যাবলগীয়া হৈছে আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ যদি মই আন পাৰ্টলৈ যদি চাওঁ তেনেহ'লে দেখিব তাত ইয়াতে বহু লোক ইয়াত আবদ্ধ হৈ আছে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ কিমান সময় ধৰি ইয়াত থাকিবলগীয়া হৈছে মই হ'ল থকা বহুত সময় হ'ল ইয়াতে থাকিছোঁ এনেকুৱা এটা পৰিস্থিতি আমি পাম বুলি ভবা নাই বেয়া লাগিছে যিয়ে নহওক মানুহখিনিও ইমান কষ্ট পাইছে আপোনাৰ ক'লৈ গৈ আছিলে আমি আপোনাৰ ইয়াতে আছোঁ ইয়াৰ ওচৰৰ বাৰু কিন্তু মানুহখিনি চাই বেয়া লাগিছে আপোনাৰ বহু এটা অবৰ্ণনীয় এটা পৰিৱেশ পানী বহুত হৈছে হয় পানী বহুতখিনি হৈছে আপোনাৰ মানুহ বহুতখিনি কষ্ট পাইছে আপোনাৰ আৰু ইয়াত দেখিছেনে এইখনো বাইক চাইক পৰি আছে গোটেই এটা আপোনাৰ ভাল নালাগে আৰু যিয়ে নহওক আপোনাৰ বৰষুণ দিলে প্ৰায়ে হয় হয় আমি তেনেকুৱা দেখিয়ে আছোঁ আপোনাৰ স্থিতি নিশ্চয়কৈ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াতে স্থানীয় লোকসকলে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু মই কিছু দূৰ আগুৱাই যাবলৈ চেষ্টা কৰিম মোৰ সতীৰ্থ আলোকে আপোনালোকক সেই দৃশ্য দেখাব কেৱল ৰাষ্ট্ৰীয় ঘাইপথেই নহয় ৰাষ্ট্ৰীয় ঘাইপথটোৰ পাৰত থকা যিসমূহ প্ৰতিষ্ঠান আছে যিসমূহ বাসগৃহ আছে ইয়াত যিসমূহ শ্ব'ৰুম আছে সেইসমূহতো আমি দেখিছোঁ যে পানী সোমাই গৈছে সেই প্ৰতিষ্ঠানসমূহতো কিন্তু একাঠু পৰ্যন্ত পানী আমি দেখিবলৈ পাইছোঁ এই মুহূৰ্তৰ সাগৰ সদৃশ যি পৰিৱেশ সেয়া আমি দেখুৱাইছোঁ আৰু কিছু দূৰ যদি আগলৈ যদি যাওঁ আমি যদি চাওঁ তেনেহ'লে তাত নাও চলিছে এয়া চাওক ৰাষ্ট্ৰীয় ঘাইপথত
বাহন য'ত চলে তাত আমি দেখিবলৈ পাইছোঁ যে তাত নাও চলাইছে একাংশ লোকে। কাৰণ এই ৰাষ্ট্ৰীয় ঘাইপথেৰে এতিয়া বাহন চলাব পৰা যি পৰিৱেশ সেয়া হৈ থকা নাই। যদিও কিছু বাহন চলি আছে, কিন্তু সেই বাহনসমূহ যথেষ্ট কষ্টৰ মাজৰে ওলাবলগীয়া হৈছে। মই আলোকক অনুৰোধ জনাইছোঁ যে দেখুৱাইছোঁ, এয়া চাওক, এখন ৰাবাৰ বোট লৈ তেওঁলোকে এইদৰে আগবাঢ়িছে। এইদৰে পাৰাপাৰ হৈছে এটা মূৰৰ পৰা আনটো মূৰ। আৰু গুৱাহাটী মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া এইদৰে এটা পৰিৱেশে বিৰাজ কৰিছে। মই বাওঁফালৰ কিছু দৃশ্য এখন বাছ দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ আলোকক। যদি তেওঁ জুম কৰি যদি দেখুৱায় তেনেহ'লে দেখিব যে বাছখন কিদৰে বিকল হৈ পানীৰ আবদ্ধ হৈ আছে। সেয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ সতীৰ্থ আলোকজ্যোতি হাজৰিকা আপোনালোকক দেখুৱাইছে এখন বাছ কিদৰে তাত বহু সময় ধৰি তাত ফচি থাকিবলগীয়া হৈছে, আবদ্ধ হৈ থাকিবলগীয়া হৈছে। ধীৰাজ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আমি ৰাষ্ট্ৰীয় ঘাইপথৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্যাংশ দেখুৱালোঁ। মুঠৰ ওপৰত এতিয়া আজি মুষলধাৰ বৰষুণৰ পাছতে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি হয়, সেয়া পুনৰবাৰ দেখিবলৈ পোৱা গৈছে। সেই যন্ত্ৰণাদায়ক ছবিখন আচলতে বছৰ বছৰ ধৰি গুৱাহাটীবাসীয়ে সহ্য কৰি আছে। তেনেধৰণৰ পৰিস্থিতি চৰকাৰ আহিছে গৈছে, বহুজনে বহু প্ৰতিশ্ৰুতি দিছে যে গুৱাহাটী কৃত্ৰিম বানমুক্ত কৰা হ'ব, বৈজ্ঞানিক পদ্ধতিৰে সেই সকলো নলা নিষ্কাশন কৰা হ'ব বা কৃত্ৰিম বানৰ সমস্যা সমাধান কৰা হ'ব। কিন্তু সেইসমূহ কথা আৰু কামৰ মাজত আচলতে আকাশ পাতাল পাৰ্থক্য। আৰু সেইসমূহ কথা আচলতে কিমান বাস্তৱত ৰূপায়িত হৈছে তাৰেই দৃশ্যাংশ আজিৰ দিনটোত আপোনালোকে দেখিবলৈ পাইছে। এজাক মুষলধাৰ বৰষুণ দিয়াৰ পিছতে আচলতে গুৱাহাটীবাসী এই নৰক যন্ত্ৰণা ভুগিব লগা হয়। গৰমৰ দিনকেইটাত যদি এজাক মুষলধাৰ বৰষুণ আহে, মুষলধাৰ বৰষুণ যাকে সকাহ দিয়াৰ পৰিৱৰ্তে কিন্তু এক নৰক যন্ত্ৰণাহে দিয়ে গুৱাহাটী মহানগৰবাসীক।